অলপ প্ৰকল্প আণ্ডাৰত যিকেইটা ঘৰ ভাৰতমালা এলাইনমেণ্টৰ আণ্ডাৰত পৰিছে সেইকেইটা ঘৰ উচ্ছেদ কৰা হৈ আছে। ৰুটিন এফেয়াৰ এইটো কাশীপুৰ এৰিয়া পৰে, কাশীপুৰ পাৰ্ট 2 CRPF কেম্পৰ পৰা সেইফালে এই বাদ্ৰী ব্ৰিজৰলৈকে হৈ আছে। কিমান ঘৰ হ'ব? 50-60 মান ঘৰ হ'ব। আজি সমাপ্ত হৈ যাব। আজি শেষ হ'ব। কিমান ফ'ৰ্চ বা কিমান চৰকাৰী বিষয়ে ইয়াত নিয়োজিত কৰা হৈছে? ইয়াত মেজিষ্ট্ৰেট 3জন আছে। 3টা জোনত ভাগ কৰা হৈছে এৰিয়াটো, আৰু পুলিচৰ বিষয়াসকলো আছে ইয়াত। কিমান বুলডোজাৰ লগানো হৈছে? বুলডোজাৰ ফকলেণ্ড আছে, JCB আছে। পাৰ জোন হিচাপে 2খনকৈ ফকলেণ্ড আছে, JCB আছে, 6-7খনমান JCB আছে। মানে এইখিনি এভিকশ্যন কৰাৰ কাৰণ কি? তেখেতে অবৈধভাৱে নিৰ্মিত ঘৰ নেকি? অবৈধ আছে, বৈধ ঘৰ আছে। যিকেইটা আপোনাৰ এলাইনমেণ্টৰ আণ্ডাৰত পৰিছে, কম্পেনচেশ্যন নিৰ্ধাৰিত কৰা হৈছে, কম্পেনচেশ্যন পাইছে। এতিয়া মানে কামটো আগবঢ়াবলৈ এইখিনিতো খালী কৰাবই লাগিব, সেইটোৱে। অলপ প্ৰকল্প আণ্ডাৰত যিকেইটা ঘৰ ভাৰতমালা এলাইনমেণ্টৰ আণ্ডাৰত পৰিছে সেইকেইটা ঘৰ উচ্ছেদ কৰা হৈ আছে। ৰুটিন এফেয়াৰ এইটো কাশীপুৰ এৰিয়া পৰে, কাশীপুৰ পাৰ্ট 2 CRPF কেম্পৰ পৰা সেইফালে এই বাদ্ৰী ব্ৰিজৰলৈকে হৈ আছে। কিমান ঘৰ হ'ব? 50-60 মান ঘৰ হ'ব। আজি সমাপ্ত হৈ যাব। আজি শেষ হ'ব। কিমান ফ'ৰ্চ বা কিমান চৰকাৰী বিষয়ে ইয়াত নিয়োজিত কৰা হৈছে? ইয়াত মেজিষ্ট্ৰেট 3জন আছে। 3টা জোনত ভাগ কৰা হৈছে এৰিয়াটো, আৰু পুলিচৰ বিষয়াসকলো আছে ইয়াত। কিমান বুলডোজাৰ লগানো হৈছে? বুলডোজাৰ ফকলেণ্ড আছে, JCB আছে। পাৰ জোন হিচাপে 2খনকৈ ফকলেণ্ড আছে, JCB আছে, 6-7খনমান JCB আছে। মানে এইখিনি এভিকশ্যন কৰাৰ কাৰণ কি? তেখেতে অবৈধভাৱে নিৰ্মিত ঘৰ নেকি? অবৈধ আছে, বৈধ ঘৰ আছে। যিকেইটা আপোনাৰ এলাইনমেণ্টৰ আণ্ডাৰত পৰিছে, কম্পেনচেশ্যন নিৰ্ধাৰিত কৰা হৈছে, কম্পেনচেশ্যন পাইছে। এতিয়া মানে কামটো আগবঢ়াবলৈ এইখিনিতো খালী কৰাবই লাগিব, সেইটোৱে।